আপুনিতো আমাক বহু দিনৰ পৰাই জানে চিনে আপোনাৰ পৰা নিক্ষেপ কৰিবলগীয়া একো নাই তেওঁ মোক প্ৰেমৰ জালত বশ কৰি পেলাইছিল নিজৰ বন্ধুৰ প্ৰপাৰ্টি হৰপ কৰিবলৈ মাৰিও পেলাইছিল তেওঁ এতিয়া প্ৰপাৰ্টি কাৰণে মোৰ ছোৱালীজনীকো দলিলত চহী নকৰালৈকে তেওঁ আপোনাৰ ছোৱালীক একো নকৰে কৰিব নোৱাৰে সেইটোৱে কোনো উপায় নাই নে য'ত তেওঁ চব প্ৰপাৰ্টি মালিক হৈ যাব পাৰে সেইবোৰৰ মাজলৈ মোৰ ছোৱালীজনীক টানি নৰাকৈ তেওঁ স্বাৰ্থ পূৰণ কৰিব পৰাকৈ একো আইনী উপায় নাই নে যি লাগে চব লৈ যাওক তেওঁ কেৱল মোৰ ছোৱালীজনীক মই বৰ চিন্তাত পৰিছোঁ চৰি মেডাম যিহেতু সমস্ত প্ৰপাৰ্টি দিছে আপোনাৰ ছোৱালীৰ নামত ভুল কৰা গতিকে তেওঁ দলিল পেপাৰত চহী কৰিবই লাগিব মোৰ ওপৰত বিশ্বাস হেৰাই গৈছিল তাই ছোৱালীজনী যাতে কোনো বিপদত নপৰে তাৰ কাৰণে এই উইলখন বনাই থৈ গৈছিল কিন্তু তেওঁতো ভবা নাছিল যে এই উইলখনে এদিন তাইৰ কাৰণে বিপদ মাতি আনিব হাজিৰিকাই কৈছিল তাইৰ বোলে গাটো বেয়া নাজানো ভালনে বেয়া নাজানো আনকি এয়াও নাজানো তাই জীয়াই আছে নে নাই তোমাৰ বৰবৰ মাজনী বাবুলে বহুত কষ্ট কৰি ঠিকনাটো আনিলে মই তাইক আনিবলৈ গ'লোঁ হেন সময়তে ক'ৰ পৰা ছোৱালী এজনী আহি মোক এই বেগটো দি দিলে নহয় বহুত ভালেই হ'ল বেগো আহিল ছোৱালীও আহিল এতিয়া উকিল চাহাব দেৰি কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে কাইলৈৰ ভিতৰত আমি সকলোবোৰ কাম চেটেল কৰি যাম ঠিক আছে ছাৰ মই বাৰু এইবাৰ এই গুলি খাই হাস্পাতালত আছিল হাস্পাতাল ইয়াৰ পিছত যদি কিবা চালাকি কৰিবলৈ চেষ্টা কৰে নহয় চিধাই নি শ্মশানত জ্বলাই থৈ আহি মাজনী তই গুলি খাইছিলি হাস্পাতালত আছিলি মই এখন ধুনীয়া গাঁৱতো আছিলোঁ মা য'ত বহু সঁচা মৰমৰ মাজত শুই আছিলোঁ সেই মৰমবোৰে মোক ইমান বেছিকৈ মৰম দিছিল নহয় ইমান বেছিকৈ বিশ্বাস দিছিল যে মই পাহৰিয়ে গৈছিলোঁ মই এনে এখন ঘৰৰ ছোৱালী য'ত মৰম মানে মতলব আৰু বিশ্বাস মানে বেপাৰ তেন্তে এনে এখন ঘৰলৈ তই কিয় ঘূৰি আহিলি মোৰ মৰমবোৰে মোক আহিবলৈ দিয়া নাছিল চিঞৰি আছিল ইমানকৈ চিঞৰিছিল নহয় তেওঁৰ চিঞৰ শুনি মোৰ বুকু বিষাই গৈছিল থাকি যাব লাগিছিল তাৰ লগত মোক বচাবলৈ গৈ তেওঁক পেলোৱা হৈছিল এইবাৰ যেনিবা মই সন্মুখত আহি গ'লো তেতিয়াবাৰ মইতো নাথাকিবও পাৰোঁ তেতিয়া যদি গুলিটো তেওঁৰ বুকুত লাগি যায় তেওঁৰ যদি কিবা এটা হৈ যায় তেতিয়া মই কাৰ লগত যাম কাৰ চিঞৰি চিঞৰি কম মই তোমাৰ লগত থাকিব বিচাৰোঁ তোমাৰ লগত জীয়াব বিচাৰোঁ এই কথা যদি তেওঁ জীয়াই নাথাকে তুমি এইবোৰ কথা বুজি নাপাবা মা কিয়নো তোমাৰ কাৰণে প্ৰেম মানে প্ৰতাৰণা আৰু সেই প্ৰতাৰণাৰ বলি হৈছিল মোৰ দেউতা কিন্তু মই জানো মোৰ মৰমবোৰে জানে যে মৰম কেতিয়াও মিছা হ'ব নোৱাৰে চলনা হ'ব নোৱাৰে বিশ্বাসঘাতক হ'ব নোৱাৰে মই বৰ লাকি জানা মা দুদিনৰ কাৰণে হ'লে এই সঁচা মৰমৰ পৰশ মই পালোঁ মাজনী তোৰ কপালতে কি তাৰ মানে তোৰ সঁচা সঁচিকৈ বিয়া বিয়াখন মিছা কিন্তু সেন্দুৰখিনি সঁচা পতি পত্নীৰ সম্বন্ধবোৰ মিছা কিন্তু মৰমখিনি সঁচা এই সঁচা মিছা মৰমৰ মাজত কোনটো কি জানা আমাৰ মনটো এই মনটোৱে যে ইমানকৈ বুজাবলৈ চেষ্টা কৰিছিল মোক তেওঁৰ প্ৰিয়তমা সজাবলৈ এতিয়া চাগে তেওঁ ক'ৰবাত বহি বহি একেটা কথাকে
তেওঁৰে প্ৰবঞ্চনাৰ বলি হোৱা একমাত্ৰ ছোৱালী। শুনিলে আপুনি ক'ব এয়া এক মিঠা প্ৰেম কাহিনী, আৰু শুনি যদি আপুনি কিবা একশ্যন লয় তেতিয়া আমি ক'ম এয়া এজন সৎ আৰক্ষী বিষয়াৰ সততা আৰু সাহসৰ কাহিনী। শুনিবনে ছাৰ? ৰাজপথৰ